হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল সজিবুল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে আছে। মই বৰ্তমান গুৱাহাটীত আহিছোঁ। আজি ৰাতিপুৱা 4টা বজাৰ পৰা আহিছিলোঁ এক্সাম দিবলৈ, CTET। গতিকে এক্সাম হলত গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ পিছফালৰ কেমেৰা দি। চাওক, ইয়াত কোনো ধৰণৰ দোকান নাই, একদম খোজকাঢ়ি গৈ আছোঁ। খাবলৈ একো বস্তু পোৱা নাই, সেইকাৰণে অলপ চাহ খাই লৈছোঁ। চাহ আৰু অলপ পিঠা খাই লৈছোঁ। খাই এতিয়া এক্সাম চেণ্টাৰত গৈ আছোঁ। 9:30 বজাত CTETৰ এক্সাম হ'ব। চাওঁ, জীৱনৰ প্ৰথমবাৰ আহিলোঁ এক্সাম দিবলৈ CTET। চাওঁ কেনেকুৱা হয়। গতিকে গৈ আছোঁ এক্সাম চেণ্টাৰত। গাইজ, এক্সাম দি ওলাই আহিলোঁ। এই স্কুলৰ পৰা এক্সাম দিলোঁ, নুনমাটি পাব্লিক হাই স্কুলত। এই স্কুলৰ পৰা এক্সাম দিলোঁ। চাওক, কেণ্ডিডেটসকল থিয় হৈ আছে আৰু চাওক কিমান ছাত্ৰ ইয়াত থিয় হৈ খাই আছে, পুৰি খাই আছে। আৰু এটা পেপাৰ হ'ব মোৰ। এতিয়া এটা পেপাৰ দিছোঁ আৰু এটা পেপাৰ এক্সাম দিয়া হ'ব 2টা বজাত, 2:30 বজাত। গতিকে অলপ ইয়াতেই খাই লওঁ কিবা কিবি, তাৰ পিছত আকৌ এক্সাম হলত যাম। গাইজ, কিমান মানুহ থিয় হৈ আছে খাবৰ কাৰণে। বহুত মানুহ থিয় হৈ আছে। এতিয়া ছেকেণ্ড পেপাৰ আছিল আৰু ফাৰ্ষ্ট পেপাৰ আৰু এটা পেপাৰ বাকী আছে। 2:30 বজাত দিয়া হ'ব সেই পেপাৰটো। এক্সামখন বেছি ভাল হোৱা নাই, যিহেতু ষ্টাডি কৰা নাই, সেইকাৰণে এক্সাম বেছি ভাল হোৱা নাই। গতিকে একো নাই, প্ৰব্লেম। নেক্সট টাইম আকৌ ট্ৰাই কৰিম। এতিয়া চাওঁ আৰু এটা পেপাৰ আছে, সেইটো কেনেকুৱা হয়। একদম স্কুলখন বহুত ভিতৰৰ অঞ্চলত, ইয়াত কোনো দোকান নাই, খাবলৈ একো বস্তু পোৱা নাই। গাইজ, এক্সাম দিওঁতে একদম সন্ধিয়া হৈ গ'ল, 5টা বাজি গৈছে একদম। এতিয়া ফাৰ্ষ্ট পেপাৰ দিলোঁ, 2টা পেপাৰ আছিল। চাওক, অন্ধকাৰ পৰিৱেশ হৈ গৈছে। গাড়ী আহি আছে, গাড়ীৰ কাৰণে ৰখি আছোঁ, ইয়াত থিয় হৈ আছোঁ। অলপ পিছতে গাড়ী আহিব, পিছত ঘৰত গুচি যাম। এক্সামৰ কাৰণে একো খাব পৰা নাই, এতিয়াও থিয় হৈ আছোঁ। একদম ৰাতি হৈ গ'ল। অলপ পিছতে গৈ এটা হোটেল এটাত খাই পিছত ঘৰলৈ গুচি যাম।